নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ দিনটো ৰাখিফলৰ প্ৰথম ৰাখি হৈছে মেঘ ৰাখি মেঘ ৰাখিৰ এলাহ বৃদ্ধি মেঘ ৰাখিৰ জাতক জাতিকাই আজিৰ দিনটোত এলাহ অনুভৱ কৰিব পাৰে গতিকে কৰ্মক্ষেত্ৰলৈ আগবাঢ়োতে বা যিকোনো কাম কৰিবলৈ আগবাঢ়োতে আপোনালোকে উদ্যম ৰাখিহে আগবাঢ়িব এতিয়া আহিছো বৃষ ৰাখিলৈ বৃষ ৰাখিৰ আনন্দ বৃষ ৰাখিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ গতিকে আপোনালোকে যদি কৰবলৈ যাম বুলি ভাবিছে বা যিকোনো কৰ্মক্ষেত্ৰত আগবাঢ়িম বুলি ভাবিছে তেতিয়া হলে নিহন্দেহে আগবাঢ়িব পাৰে কাৰণ আজিৰ দিনটোত আপোনালোকৰ আনন্দ লাভৰ সুযোগ আছে এইবাৰৰ ৰাখি হৈছে মিথুন ৰাখিৰ সমস্যা মিথুন ৰাখিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আপোনালোকৰ আজিৰ দিনটোতে যিকোনো কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক সাধাৰণ সমস্যাৰ মুখামুখি হ'ব পাৰে গতিকে কৰ্মক্ষেত্ৰত আগুৱাওঁতে বা পাৰিবাৰিক ক্ষেত্ৰতে আপোনালোকে সাৱধানেৰে চলিব পৰৱৰ্তী ৰাশি হৈছে কৰ্কট ৰাশি ধনাগম কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ কাৰণ আপোনালোকৰ ব্যৱসায়ত বা কৰ্মক্ষেত্ৰত ধনাগমৰ সুযোগ দেখা গৈছে পৰৱৰ্তী ৰাশি হৈছে সিংহ ৰাশিৰ আত্মীয় আগমন সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে কাৰণ আপোনালোকৰ আজিৰ দিনটোতে কোনোবা আত্মীয়ৰ লগত যোগাযোগ বা আপোনালোকৰ ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব পাৰে এইবাৰ আহিছো কন্যা ৰাশিৰ দুশ্চিন্তা কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো অলপমান সাৱধানেৰে চলাটো ভাল কাৰণ আপোনালোকৰ মনলৈ আজিৰ দিনটোত অলপমান দুশ্চিন্তা আহিব পাৰে গতিকে কৰ্মক্ষেত্ৰত বা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ হলে মনত দৃঢ়তা ৰাখিহে আগবাঢ়িব দৈনিক ৰাশিফলৰ পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশিৰ দুশ্চিন্তা তুলা ৰাশিৰ জাতক জাতিকায়ো আজিৰ দিনটো সাৱধানেৰে চলা উচিত কাৰণ আপোনালোকৰ মনলৈও কিছু পৰিমাণে দুশ্চিন্তা আহিব পাৰে পৰৱৰ্তী ৰাশি হৈছে বৃশ্চিক ৰাশি বঞ্চিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আপোনালোকে প্ৰাপ্যৰ পৰা বা কৰ্মক্ষেত্ৰত নিজৰ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে এতিয়া আহিছো ধনু ৰাশি গৃহশান্তি ধনু ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে কাৰণ আপোনালোকে ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত আজিৰ দিনটোত শান্তি লাভ কৰিব এইবাৰ আহিছো মকৰ ৰাশিৰ সুখ মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো সকলো ক্ষেত্ৰতে শুভ কাৰণ আপোনালোকে কৰ্মক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক আপোনালোকে যিকোনো ফালৰ পৰাই সুখ প্ৰাপ্তি লাভ কৰিব পাৰে এতিয়া আহিছো কুম্ভ ৰাশিৰ ৰোগ কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আপোনালোকৰ আজিৰ দিনটোত কোনো নতুন ৰোগে দেখা দিব পাৰে দৈনিক ৰাশিফলৰ অন্তিমটি ৰাশি হৈছে মীন ৰাশি ক্ৰোধ মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো নিজকে চম্ভালি চলিব কাৰণ আজি আপোনালোকে যিকোনো কামতে অলপমান খং উঠিব পাৰে গতিকে আপোনালোকে মানুহৰ লগত কথা পাতোতে সাৱধানেৰে কথা পাতিব এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল এষ্ট্ৰ লাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ হওক লগতে সমৃদ্ধিশালী হওক ধন্যবাদ